যে ভাৰতবৰ্ষৰ সকলো ঘৰ নাথাকা, পাকা ঘৰ নাথাকা, ঘৰ থাকিলেও পাব, যদিহে পাকা ঘৰ নাই, নহয় জানো? সবকে ঘৰ দিয়া যাব। ঘৰটো এলাকেচা নহয়, আগৰ নিচিনা 20,000 25,000 হলে হ'ব, নহলে নাই। কিন্তু নৰেন্দ্ৰ মোদীয়ে কৈছিলে ঘৰ যদি দিয়ে কোনো ৰকম থাকিব পাৰা, সৰুকৈ ঘৰ হলেও পাকা ঘৰ হ'ব লাগিব। তাৰ কাৰণে কিমান পইচা লাগে, ইঞ্জিনিয়াৰ বিলাকক কৈছিলে যে এটা মডেল কৰ, সঁচাকৈ দুখীয়া মানুহক যদি ঘৰ দিওঁ, দুখীয়া মানুহে যাতে এটা ৰুম হলেও থাকিব পাৰা ঘৰ। আৰু ইঞ্জিনিয়াৰ বিলাকে মডেল ডিজাইন বনাই দিলে, আৰু ইয়াৰ পিছত 1.5 লাখ টকাত কোনো ৰকম সবতকৈ সৰু হলেও ঘৰ হ'ব বুলি ইঞ্জিনিয়াৰ বিলাকে ক'লে। যে পাক্কা ঘৰ যদি দিব লাগে আৰু তাত যদি থাকিব পৰা হ'ব লাগে, 1.5 লাখ টকা হ'বই লাগিব। যিটো আগৰ চৰকাৰ 20,000 25,000 দিছিলে, সেইটো মোদী ডাঙৰীয়া অহাৰ পিছত 1.5 লাখ টকা কৰি দিয়া হ'ব। কিন্তু 1.5 লাখ টকাৰ পৰা এতিয়া কি কৰিলে, 1 লাখ কিমান দিব, 30,000 নাতিয়াতে 1,30,000 দিব। কিন্তু 20,000 90 দিনৰ মজুৰি, এই যে ঘৰৰ কাম কৰি থকাৰ নামত মানে মজুৰি হিচাপেহে পাব, মানে তুমি বহি বহি নাপাব, তুমি নিজে তাত লাগিব। তাৰ কাৰণে এক্সট্ৰাকৈ আমাৰ MNREGAৰ পৰা, এইটো ব্লকৰ পৰা পইচাটো পাব, ঘৰটো কমপ্লিট হোৱাৰ পিছত। বুজি পাইছে নে? এইটো মোদী ডাঙৰীয়া চা কিমানলৈকে ভাবিছে, আগৰ নেতাবিলাক আৰু মোদী ডাঙৰীয়াৰ চিন্তা। এতিয়া কিন্তু ঘৰটো যেতিয়া পালে আগৰ মানুহখিনি, পোৱাৰ পিছত ঘৰটো কোনে বনাব? এই খেলিমেলি হওঁতে হওঁতে আমাৰ মাজত বহুত খেলিমেলি হয়। কিছুমানে পইচা পালে তেওঁ কেতিয়াও দোকান যাই পোৱা নাই, চিমেণ্ট বন্দোবস্ত কৰি পোৱা নাই, লোহা কিনি পোৱা নাই। গতিকে খেলি মেলি লাগতে কোনোবাই যেতিয়া মই বনাই দিম দে, তই পইচাটো মোক দিলে হ'ল, দিয়া হৈ গ'ল। আৰু তাতে কাৰোবাৰ হৈ গ'ল, কিন্তু কাৰোবাৰ আজিলৈকে নহ'ল, তাই অকল থিয় হৈ থাকে, এনেকুৱা ধৰণৰ। এইবিলাকৰ ওপৰতো এতিয়া বিহিত ব্যৱস্থা লৈ আছে যে যিমান মানুহে ঘৰ বনোৱাৰ কাৰণে দায়িত্ব লৈছে, ইয়াত ঘৰ মালিকৰ দায়িত্ব আছে, আমাৰ ইঞ্জিনিয়াৰসকলৰ দায়িত্ব আছে, অফিচাৰৰ দায়িত্ব আছে, আৰু যিজনে বনাম বুলি পইচাটো লৈছে দুখীয়া মানুহৰ পৰা, তাৰো দায়িত্ব আছে। গতিকে সেইটোৰ ব্যৱস্থা DC ডাঙৰীয়া, PD ডাঙৰীয়া, BDO ডাঙৰীয়া, আমাৰ EM ডাঙৰীয়াসকল চবে লৈ আছে, আৰু চবকে কৈ থকা হৈছে যে ঘৰখিনি সম্পূৰ্ণ কৰি দিব লাগে। তো এইখিনি হৈ থাকিব। কিন্তু আজি যিসকলে পাব, আমাৰ 1740 জন, 1740 জন ভেৰগাঁও ব্লকৰ পৰা যিটো আজি পাব, চব বাকীবিলাকক নালাগে নেকি ঘৰটো? ইয়াতে দেখোন 200 300 অহা নাই, চব 300 অহা নাই। তো যিয়ে নহওক, আজি যিখিনি পাব স্পষ্ট বুজি, পইচা আপোনালোকৰ একাউণ্টত সোমাব। দেউতাই পইচাটো কেতিয়াবা উৰাই দিব পাৰে, মাক দেউতা নহয় ল'ৰাও উৰাই দিব পাৰে, হয় না নহয়? আৰু কেতিয়াবা জোৱাইও উৰাই দিব পাৰে, হয় না নহয়? গতিকে নিজে সাৱধান হ'ব লাগিব নিজৰ বস্তু, বুজি পালে না? আপোনালোকে চবে নিজে সাৱধান হওক। গতিকে এইখিনি ঘৰ তুমি বহি থাকা, তই ঘৰ নাপায় আৰু এনেকুৱা কৈ থাকিলে যে বহ। তাই এতিয়া চবকে সেইকাৰণে অনুৰোধ কৰিছো, ঘৰটো চবে বনাই ল'ব লাগিব। এতিয়া বেলেগক কৰিছিল, ঠগাইছিল, বহুতে জেলত গ'ল। আমাৰ ওদালগুৰি এতিয়ালৈকে জেলত যোৱা নাই, কি জানে, সেইকাৰণে এতিয়াও এনেকুৱা চলি আছে। কিন্তু বাকী জিলাবিলাকত বহুতে জেলত গ'ল। কিন্তু এতিয়া ঘৰৰ মালিকো জেলত যাব যদিহে নিজে ঘৰ নবনায়। নিজৰ দায়িত্ব, নিজে খাব, নিজে দায়িত্ব ল'ব, নিজে জেলতে কেইমাহমান থাকি আহিব, হ'ব? আৰু খাই জেলত থকা, হয় না নহয়? এইটো ভাবিব নালাগে যে পইচাটো পাইছো ঘৰটো বনাব নালাগে, এইটো নহয়। পইচা পাইছে, ঘৰটো বনাই ল'ব লাগিব, আৰু ঘৰটো বনাই নল'লে কিন্তু পিছত
কোনো আঁচনি নাপাব চৰকাৰৰ পৰা। চ' ঠিকে কৰি ল'ব, চবে কৰি ল'ব, ঘৰটো কৰি ল'ব। তো ধন্যবাদ। মই অনুৰোধ কৰিছোঁ আমাৰ বিডিঅ' ডাঙৰীয়া যে আমি VCDCৰ প্ৰত্যেকজন মেম্বাৰলৈকে ক'ব লাগে চবে যাহাতে বেনিফিচিয়াৰী ঘৰ বনোৱাটো তেওঁলোকে চাই থাকে, তেওঁলোকেও দোষী হ'ব যদিহে নিজৰ গাঁৱৰ বেনিফিচিয়াৰীয়ে ঘৰটো যদি বনাই নলয়। এইটো চাব লাগিব, এই ঘৰটো বনাইছে নে নাই, এনেকুৱা কৈ থাকিব লাগিব। ঠিক আছে, ৰাইজৰ মানুহ চাব লাগিব যে ঘৰটো বনাইছে নে নাই। আৰু আমাৰ ৰাজনৈতিক দলবিলাকত বহুত কাৰ্যকৰ্তা আছে, চব পাৰ্টিৰে, বিজেপিৰো আছে, UPPৰো আছে, BPPৰো আছে, কংগ্ৰেছৰো আছে, আৰু নাম নাজানা বহুত পাৰ্টি আছে। সব পাৰ্টিৰ মানুহবিলাকক অলপ সহায় কৰি দিব লাগে। নিজৰ নিজৰ গাঁৱত দুখীয়া মানুহক ঘৰ বনাই থাকক, ঘৰটো হৈছে না নাই, ঘৰটো বনাব জানিছে না নাই, কোনটো বা বুজি পোৱা নাই নেকি, মিস্ত্ৰীয়ে ঠগাব খুজিছে নেকি, অলপ সেইবিলাক চাই দিব লাগে ৰাজনীতি কৰা মানুহবিলাকে। অকল ভোটৰ সময়ত ভোট বিচাৰি থাকিলে নহয়। আৰু এতিয়াৰ পৰা এনেকুৱা চাই দিলে এই মানুহখিনি ভোটো পাই যাব, হয় না নহয়? ভাল কাম কৰিলে ভোট দিবই, হয় না? গতিকে চবে সহায় কৰিব লাগে। তো মোৰ অনুৰোধ এইটোৱে, আজি যি পাইছে পাইছে, সদায় পাই নাথাকে, চৰকাৰ নিয়মৰ কথা আছে। আমাৰ আগত দিয়াটো এনে গ'ল বুলি ক'লেও নাপায়, কাৰণ একবাৰে দিব চৰকাৰে। এতিয়া মুখ্যমন্ত্ৰীয়ে কি কৈছে, 5 কোটি মান, আৰু অসমত কিমান দিছে এতিয়া 3 লাখ, আৰু দিবহে পিছত দি থাকিব। আপোনালোকে ভাগ্যৱান, নতুনকৈ প্ৰথম 3 লাখত আপোনালোকে 1740 জন মানুহে ইয়াত এই ঘৰটো পালে, আৰু ডাইৰেক্ট একাউণ্টত পইচাটো গুচি যাব, কাকো 1 পইচা দিব নালাগে। এইটোতো ক্লিয়াৰ, পইচা দিব নালাগে। এতিয়া আপোনালোকে কি পাব লগত, যিসকলে আগত পোৱা নাই, স্বচ্ছ ভাৰত মিছনৰ দ্বাৰা পায়খানা এটা কৰা, ঠিক আছে। আৰু আগত যদি পোৱা নাই, উজ্জ্বলা আঁচনিৰ দ্বাৰা গেছ কানেকশ্যন, গেছ টেংকি ফ্ৰী, গেছ চুকা এইটো ফ্ৰী, এই আঁচনিটো পাব। আৰু মাহে মাহে সাবসিডি গেছ কিনাৰ পইচা আপোনালোকৰ তাত সোমাই থাকিব, ঠিক আছে। এইটো আপোনালোকে পাব। তো গেছ কানেকশ্যনটো হ'ব, পায়খানাটো হ'ব, যিবিলাকে ঘৰ পাইছে। আৰু বিডিঅ' ডাঙৰীয়াক মই অনুৰোধ জনাইছো, মুখ্যমন্ত্ৰীৰ যিটো চিঠি দিছে ইয়াতে আপোনালোকক, যিটো আজি লেটাৰ পাব চেংচন, তাত লিখা আছে যিবিলাকে মানে প্ৰধানমন্ত্ৰী আৱাস যোজনা পাইছে তেওঁলোকে লগতে স্বচ্ছ ভাৰত মিছনৰ দ্বাৰা কি পাব, পায়খানা পাব। আৰু এইটো ভালদৰে ঠিক যে ৰাজ্যত হাগিবৰ কাৰণে সুবিধা হয় না নহয়? আমাৰ ক'ৰবাত ক'ৰবাত বনাই লয়, বনাই খোৱাৰ পিছত নাযায় কোনেও তাতে, কাৰণ হাগাৰ পৰিৱেশে নাই তাতে, হয় না নহয়? পানী নাই, এজন হাগি আহিল আৰু তাত বেলেগে কেনেকৈ যাবি ধুই নাহিলে, দমকল নাই, পুখুৰীও নাই, এনেকুৱা ঠাইত বনাব নালাগে। নিজৰ গোপ ইমান বেয়া পায় নেকি যে তাতে কৰিব লাগে? পেটত লৈ ঘূৰি থাকো আমি, হয় না নহয়? পায়খানাটো আমাৰ পেটত থাকে না নাথাকে? আৰু তাক পেলাবলৈ বিৰাট দূৰত কৰিব পাৰিও নাই, একো নাই, নিজেও নাযায়, লাষ্টত বেকাৰ। স্বচ্ছ ভাৰত মিছনৰ আমাৰ বহুত দেখো মই, ৰাস্তাই ৰাস্তাই বোলে স্বচ্ছ ভাৰতৰ নামত যিবিলাক পায়খানা বনাইছে মানুহেই নাথাকে। আপোনালোকে সেইটো কৰিব নালাগে। উপযুক্ত নিজৰ ঘৰৰ ডেইলি ব্যৱহাৰ কৰাৰ কাৰণে উপযোগী হিচাপে ভাল জাগাত ভালদৰে কৰি ল'ব লাগে আৰু ব্যৱহাৰ কৰিব লাগে। সেইটো অকল আপোনাৰ নহয়, সেইটোৰ দ্বাৰা অঞ্চলৰ পৰিৱেশটো পৰিষ্কাৰ কৰি ৰখা। তো সেইটো পাব। এটাতো উজ্জ্বলা আঁচনি পাব, যদি পাইছে এইটো নাপায় ডাবল ডাবল, হয় না নহয়? যে ঘৰটো কিয় পোৱা নাছিলে, এইটো যদি পাইছে উজ্জ্বলা আঁচনি নাপাব। ইয়াৰ পিছত জল জীৱন মিছনৰ দ্বাৰা আপোনালোকে চবে জল কানেকশ্যন, পানীৰ কানেকশ্যন, এটা এটা পানী টেপ আপোনালোকৰ ঘৰলৈ আহিব। অলৰেডি আমাৰ বহুতৰে আহিছে, যদি অহা নাই আহিব, সেইটো কৰি দিব চৰকাৰে, ঠিক আছে। তো এইটো চব মোদী ডাঙৰীয়াৰ সপোন যে ভাৰতত এনেকুৱা নাগৰিক থাকিব নালাগে যি নাগৰিকৰ এইটো পানীৰ কাৰণে হাহাকাৰ হ'ব লাগে।
সবে যাতে পানী খাব পায় সেইকাৰণে ঘৰ ঘৰ জল। এতিয়া আমি সেই উত্তৰ অঞ্চলত যে কৰি আছো, ভূটানৰ পৰা পানী আনিছো, এই কেইদিনমানত চবৰে কানেকশ্যন হ'ব, কাৰেণ্ট নালাগে আৰু চবৰ ঘৰৰ টেপত 24 ঘণ্টা পানী যাব। এতিয়া আমাৰ উত্তৰ অঞ্চলত কি হৈ আছিলে, কেতিয়াবা জেনেৰেটৰ বেয়া হয়, কেতিয়াবা ইলেক্ট্ৰিক বিল দিব নোৱাৰাৰ কাৰণে কাটি দিয়ে, কেতিয়াবা পানীয়ে শুকাই যায়। এতিয়া কিন্তু আমি ভূটানৰ পৰা পানী আনি পালে চবৰ ঘৰত বিনা পইচাত বিনা কাৰেণ্টত এইটো পানী যাই থাকিব। কিন্তু নিজৰ নিজৰ ৰাইজে কেতিয়াবা পাইপটো ভাঙিব, ফুটিব, কিবা এটা ডিষ্টাৰ্ব হৈ থাকিব, তাৰ কাৰণে নিজৰ মাজত টকা পইচা তুলি থকাৰ যিটো নিয়ম আছিলে এই নিয়মটো পালন কৰিব লাগে। নহলে আমাৰো অহংকাৰ থাকে, এতিয়া এনে পানী বৈ আহিছে কিয় পইচা লাগে, হয় না নহয়? আগতে কাৰেণ্ট বিল দিয়াৰ কাৰণে পইচা লাগিছিলে, এতিয়াতো কাৰেণ্ট বিল দিব নালাগে। কিন্তু সেইটো নহয়, মাজে সময়ত পাইপ ক'ৰবাত যদি ফুটা হয় নিজে মেৰামতি কৰিব লাগিব। চৰকাৰক কৈ থাকিলে 2 মাহ লাগিব পাৰে, বুজি পালে না? এটা 2 মাহলৈকে যদি পানী বাহিৰ ফালে ক'ৰবাত ভাঙি যাই থাকে, তুমি ক'ৰ পৰা পানী পাবা? তো সেই কামটো নিজে মেৰামতি কৰি ল'ব লাগিব। তাৰ কাৰণে সেইবিলাক নিজে ৰাইজে পইচা তুলি থাকিব লাগিব মাহে মাহে, হয় না নহয়? আগত যদি বোলে 20 টকা কৰিছিল, হয়তো 20 টাকাতকৈ কম, আর 20 টাকাতকৈ বেশি হলে রাইজৰ ভালৰ কাৰণে হ'ব সব। গতিকে মোদী ডাঙৰীয়াৰ সপোনবিলাক সেইটো আছিলে আৰু সেইমতে কৰিছে। আজি প্ৰত্যেকটা পৰিয়ালৰ ৰেচন কাৰ্ড যি আছে, মুখ্যমন্ত্ৰী কৈছে চাউল পাবই, কিন্তু এবাৰ কি পাব? কমসে কম 1 কেজি দালি 25 টাকা কমত পাব ৰেচন দোকানত। আৰু যি পৰিয়ালত 5 জনতকৈ বেছি সদস্য আছে 2 কেজি দালি পাব, আৰু যেটো 25 টাকা কমত পাব দালিটো। চেনিটো 25 টাকা কমত পাব আৰু 2 কেজি পাব যদি 5 জনতকৈ বেছি মানুহ আছে। নিমখটো পাব তেনেকুৱাকৈ, কিন্তু যা তা বজাৰত গৈ কাজিয়া কৰিলে নহ'ব, কিন্তু ৰেচন দোকানতে পাব। বুজি পালে না? আমাৰ যাতে তাতে যাকে তাকে গালি দি থাকে, আমাকো গালি দি থাকে, এই এমএলএ কয় কোৱাটো আমি নাপালো দেখোন, কাম নাই বুলি কৈ থাকে। গতিকে য'তে ত'তে নহ'ব, চৰকাৰে য'ত য'ত কৈছে তাৰ পৰা। জল জীৱন মিছন আমাৰ বিভাগ আছে, আমি সিহঁতক ধৰিব লাগিব, ঠিক আছে? উজ্বলা দিয়া বিভাগ আছে, সিহঁতক আমি ধৰিব লাগিব। স্বচ্ছ ভাৰত মিছনৰ দ্বাৰা পায়খানা পাব, এইটো আমি ধৰিব লাগিব বা জনাব লাগিব। সেইমতে আমি সব কৰাই দিয়াৰ ব্যৱস্থাটো কৰিব লাগিব বা আপোনালোকেও বিচাৰিব লাগিব। গতিকে চৰকাৰে আজি দুখীয়া মানুহৰ কাৰণে, ধনীটো নালাগে, ধনীটো আছে, দুখীয়া মানুহৰ কাৰণে কিমান আঁচনি মুখ্যমন্ত্ৰীয়ে কৈ গ'ল। প্ৰত্যেকজন মহিলা যিবিলাকে সেল্ফ হেল্প গ্ৰুপ আছে, ৰেজিষ্টাৰ হৈছে, এতিয়া 10,000 টকাকৈ এতিয়া দিব। ইয়াৰ পিছত আৰু সাবসিডি লোন পাই যাব। কি আঁচনি কৈছিলে? উদ্যমিতা আঁচনি। লাখপতি বাইদেউ সবকে লাখপতি কৰিব খুজিছে। আগত সেল্ফ হেল্প গ্ৰুপ 10 জন মানুহহে 10,000 পাইছিলে, 20,000 পাইছিলে, 50,000 পাইছিলে, নহয় জানো? কিন্তু এতিয়া সেল্ফ হেল্প গ্ৰুপৰ প্ৰত্যেকজন সদস্যই 10,000 কৈ পাব, আৰু ইয়াৰ পিছত প্ৰত্যেকজন সদস্যই লোন পাব। কিমান পাব? 25,000 কৈ পাব প্ৰত্যেকজন। কল্পনা কৰক, এটা নিজৰ মাজত যদি ভালদৰে মিলা মিছি হৈ ফালে একেলগে যদি কাম কৰে, পইচাটো তুলি ফালে, তেতিয়া একেলগে গ্ৰুপতো কাম কৰিব পাৰিব। আগতে গ্ৰুপত আছিলে, কোনোবাই খাই দিলে, প্ৰেচিডেণ্ট ছেক্ৰেটাৰী পইচা উৰুৱাটো বাকীয়ে গম নাপায়, আৰু সিহঁতে ঘৰত দৰকাৰত খৰচ কৰি ল'লে। যেতিয়া সিহঁতে ধৰে, সিহঁতে আমি আৰু নাজানো বুলি কয়, পইচাটো চব খাই দিলে আৰু নাজানে। আৰু কি কৰিবা তাৰ পিছত? অকণমান পইচা আছিল, কিন্তু চৰকাৰে ইয়াৰ কাৰণে কি কৰিলে? সেল্ফ হেল্প গ্ৰুপটো থাকিবই লাগিব, কিন্তু পইচাটো নিজৰ নিজৰ একাউণ্টত সোমাব। আৰু সেল্ফ হেল্প গ্ৰুপ হিচাপে কাম কৰিব লাগে, পইচাটো তুলি ফালে কৰিব লাগিব। যে তয়ো 1,000 দিবি, তয়ো 1,000 দিবি, ময়ো 1,000 দিম, আমি অমুক কাম কৰিম, ঠিক আছে? এনেকুৱাও কৰিব পাৰিব সেল্ফ হেল্প গ্ৰুপত। সেল্ফ হেল্প গ্ৰুপত ৰেজিষ্ট্ৰেশ্যন নহ'লে
কোনো মহিলা মানুহে পইচা নাপায় নাপায় জানো পাব জানো বাইদেউসকল লিডাৰকেইটা আছে আমাৰ সেলফ হেল্প গ্ৰুপত নথকা মহিলাই পাব জানো পইচা নাপায় পিছফালতো জানিছে না এতিয়া সেলফ হেল্প গ্ৰুপৰ নাম থকা 10,000 পাব যে কাৰ কাৰ হাত দাম এই আমাৰ আইতা আছে এজন বঢ়িয়া বুঢ়ী বুলি নাপায় বুলি ভাবিব নালাগে বুঢ়ী মানুহ পায় গতিকে বুঢ়ী মানুহখিনিও সেলফ হেল্প গ্ৰুপ কৰিব লাগে চবে কোনোবা কোনোবা হাত দাঙা নাই গতিকে যদি সেলফ হেল্প গ্ৰুপ নাই এতিয়াৰ পৰা সেলফ হেল্প গ্ৰুপ কৰিল ভৱিষ্যতত নহলে সেলফ হেল্প গ্ৰুপৰ দ্বাৰা যিখিনি পইচা দি থাকিব পিছত লাখ টকা দিলেও কিন্তু নাপাব সবে সেলফ হেল্প গ্ৰুপ খুলিব লাগে যাতে চৰকাৰে জানে সঁচাকৈ আমাৰ কিমান মহিলা আছে কিমান সেলফ হেল্প গ্ৰুপৰ কিমান সদস্য আছে আৰু এওঁলোকৰ টকা দিব লাগিলে আমি কিমান টকা ৰেডি কৰিব লাগে যোগাৰ কৰিব লাগে তো ঠিক আছে কিমান চৰকাৰৰ আঁচনি আজিকালি ল'ৰা ছোৱালী পঢ়া শুনা কৰাৰ ক্ষেত্ৰত এডমিশ্যন ফ্ৰী কৰি দিছে কিতাপ পত্ৰ ফ্ৰী দিয়াৰ ব্যৱস্থা কৰিছে ইউনিফৰ্ম বিলাক ফ্ৰী কৰি দিয়া ব্যৱস্থা কৰিছে আমি জানিব লাগিব আৰু সেইবিলাক সুযোগ আমি গ্ৰহণ কৰিব জানিব লাগিব চৰকাৰী হোষ্টেলত যদি থাকিবলৈ পঢ়া শুনা কৰিছে মাহে মাহে পইচা দিছে চৰকাৰে সহায় কৰা হিচাপে 1,000 কৈ এইবিলাক কথা আমি জানিব লাগে আৰু এনেকুৱা জায়গাত ৰাখি পেলাই পঢ়োৱাৰ কথা আমি ভাবিব লাগে বেমাৰ আজাৰ হোৱাৰ কাৰণে আজি চৰকাৰৰ পৰা আমাৰ কি আছিলে আঁচনিটো আয়ুষ্মান ভাৰত 5 লাখ টকালৈকে ডাঙৰ ডাঙৰ বেমাৰ হলে সৰু বেমাৰটোতো আৰু কি আছে আমাৰ গাঁওবিলাকত আধা বটল খালে শেষ হৈ যায় হয় না নহয় যদি ডাঙৰ বেমাৰ হলে 5 লাখ টকালৈকে চিকিৎসাৰ কাৰণে সেই আয়ুষ্মান কাৰ্ডৰ দ্বাৰা আমি পইচা দিব পাৰো কিমান সহায় হ'ব এতিয়া যিমান আমাৰ বেমাৰীকেইটা গুৱাহাটী যায় আমিতো সহায় কৰি আছো কাৰোবাৰ কিবাবিলাক এক্টিভেট কৰি ক'বাত এনেকুৱা হৈছে মানুহ মৰি গ'ল হস্পিটেলো এৰি নিদিয়ে লাষ্টত কাৰ্ড আছে বুলি কোৱাৰ কাৰণে সেই কাৰ্ডৰ দ্বাৰা চৰকাৰক পইচাটো দিয়াই ডেড বডিটো ওলাই আনিব লগা হৈছে তেনেকুৱা বহুত ঘটনা মই নিজে পাই আছো আমাৰ ইয়াত আমাৰ মানুহবিলাক খবৰে নাই আজিও এটা মহিলা ঠিকছে গালি দিলো মই কৈ থাকো সিহে মোক বুজাই থাকে মানে বেমাৰ হ'ল কিবা হ'ল ডক্টৰৰ পৰা ঘূৰি আহিল বেমাৰটো ভাল হোৱা নাই ডক্টৰে কি কৈছে এইটো নাজানে এতিয়া আমাৰ জিএমচিত মই মানুহে ৰাখি থৈ দিছো আমাৰ সমষ্টিৰ কাৰণে যাতে ডক্টৰৰ লগত কথা পাতিব নাজানিলেও সেইজন কথা পাতে আৰু তাতকৈ ডাঙৰ কিবা পাতিব লগা থাকিলে যাতে মই পাতিব লাগে মানে পাতিব পাৰো কথাটো গম পোৱাৰ পিছত 14 বছৰ বয়সলৈকে সৰু ল'ৰা ছোৱালীৰ চিকিৎসা চৰকাৰে বিনামূলীয়াকৈ কৰাৰ ব্যৱস্থা কৰিছে জিএমচিত নহলে প্ৰাইভেটতো কৰিব অসমত নোৱাৰিলে বাহিৰতো পঠাব এইবিলাক কথা আমাৰ মানুহখিনিয়ে নাজানে তেনেকুৱা যিবিলাকে জানিছে সিহঁতৰ বহুতখিনি সহায় হৈছে কিন্তু আমি জানি ল'ব লাগে শিকি ল'ব লাগে কৰি ল'ব লাগে তো চৰকাৰে এই গোটেই আঁচনিবিলাক কৰিছে কিন্তু আমি যদি নাজানো তেতিয়াহ'লে আমি যদি গুৰুত্ব নিদিওঁ তেতিয়া এনেকুৱাই হৈ থাকিব খালি ভোটৰ সময়ত কোনোবা আহিব হাৱাতে কাৰোবাৰ বেয়া ক'ব বেয়া এইবাৰ আমাক নালাগে কাম নাই ভোট দিলে কাৰোবাৰ হাৰাই থাক কাৰোবাৰ জিকাই থাক আৰু নিজৰ হ'লে এনেকুৱাই হৈ থাক হয় না নহয় হা নিৰ্বাচনত কোনোবা আহিব কাৰোবাৰ বেয়া পাব কোনোবা ভাল পাব ভোট দিব যাই নিজৰটো একেই অৱস্থা হয় না নহয় নিৰ্বাচন আহিব যাব নেতা আহিব যাব মই আজি আহিছো কালি পৰহি মই নাই কিন্তু চৰকাৰী আঁচনি সদায় থাকিব আমি যদি সবে চালাক বুদ্ধিও হয় আঁচনি আমি সদায় পাই থাকিম ঠিক আছে আঁচনি সদায় পাই থাকিব সেইকাৰণে সব কথা আমি জানি ল'ব লাগে সব কথাটোৱে কাকো টকা পইচা কিবা কিবিৰ নামত দিব নালাগে বেমাৰটো মই কৈছোৱে আজিও কৈছো কাৰোবাৰ যদি কিবা বেমাৰ হৈছে যদি দুখীয়া হয় ধনীটোতো ক'বলগীয়া নাই উপায় নাপায় যদি বিস্তাৰ পৰি আছে কোনো ৰকম জিএমচিলৈ লৈ যা আৰু তাত আমাৰ মানুহ আছে কণ্টেক্ট নাম্বাৰ আছে কণ্টেক্ট কৰ যি সহায় লাগে সেইটো সহায় কৰি দি আছো আৰু সহায় কৰি দিম চিকিৎসা নোপোৱাৰ কাৰণে ঘৰতে থাকি মৰিব নালাগে কোনেও কমসে কম চিকিৎসা কৰাৰ পিছত যদি উপায় নাই যদি বেমাৰটোৱে কোনো চিকিৎসা দিব পৰা ব্যৱস্থা আৰু নাই তেতিয়াতো উপায় নাই মানি ল'ব লাগিব কিন্তু হস্পিটেল নোযোৱাকৈ
কি জানিবা ভাল হলে হয় সেইটো হ'ব নালাগে এজন ছোৱালী সৰু জন্মৰ পৰা চকুই দেখা নাপায় আৰু জিএমচিত গৈ ফালে বেলেগৰ চকু দানত পাই লগাই লৈ ফালে দেখা পোৱা হৈ গ'ল আমাৰ ইয়াত বিয়াও হৈ গ'ল চাচোন গতিকে সব ব্যৱস্থা আছে কিন্তু নিজে জানিব লাগে নিজে শিকিব লাগে নিজে আনৰ কথা শুনিব লাগে মুখ্যমন্ত্ৰীয়ে কিমান ধুনীয়াকৈ বুজাই কৈছে এই কথাবিলাক আমি শুনিব লাগে এতিয়া যিখিনি পইচা পাব ঘৰবিলাক কেনেকুৱা বনাব এইটো কাৰোবাৰ পৰা অলপ জানিল সুধিল শিকিল গতিকে আমাৰ ইঞ্জিনিয়াৰখিনিতো চাগে চাই দিব ঘৰ বনোৱাৰ কিবাটো গতিকে ইঞ্জিনিয়াৰবিলাকক অলপ বুজাই দিব সহজভাৱে যাতে ঘৰৰ কিবাটো বুজাই দিয়ে আৰু মিস্ত্ৰীবিলাকো যাতে ভালকৈ ঘৰবিলাক বনাই দিয়ে ডিচি ডাঙৰীয়াক মই জনাব খুজিছোঁ আগৰ ডিচি থাকোঁতে মই এটা মানে আমি কমিটিত এটা আলোচনা কৰিছিলোঁ আৰু এটা কমিটি মই বনাবলৈ দিছিলোঁ যে প্ৰত্যেকজন গাঁৱৰ সভাপতি সম্পাদকক এই কমিটিৰ সদস্য তেওঁলোকেও সেই গাঁওখনৰ দুখীয়া মানুহৰ ঘৰটো চাই দিব লাগিব সহায় কৰি দিব লাগিব ভিডিপি মেম্বাৰজনৰ তাৰ সদস্য হ'ব গাঁওবুঢ়াজনৰ ই সদস্য হ'ব গাঁওবুঢ়াজন লোকেল থানাই হওক বা আউটপোষ্ট হওক ইয়াৰ আইচিজনৰ তাৰ সদস্য হ'ব মানে তেওঁলোকেও চাব লাগে মাজে মাজে যাই পালে যে ঘৰটো মানুহজনে কৰিব পাৰিছ না পাৰা নাই যদি পাৰা নাই কিবা যদি সহায় লাগে কাৰোবাৰ পৰা যদি মাল পানী মানে কথা পাতি দিব লাগে এইখিনিও যাতে গাঁৱৰ জানা মানুহে কৰি দিয়ে গাঁওখনৰ দুখীয়া মানুহ এটা তাৰ ঘৰ এটা যদি হয় গাঁৱৰ মানুহৰ কাৰণে কিমান ভাল সেইকাৰণে গাঁৱৰ মানুহক চোৱা চিতা কৰিব লাগে আৰু তেনেকুৱা সব থাকিলেহে কোনেও পইচাটো মিছ ইউজ নকৰিব ভিচিডিচিৰ মেম্বাৰবিলাক তাৰ সদস্য হ'ব লাগিব তেওঁলোকৰ সবৰে দায়িত্ব নিজৰ গাঁওখনৰ নিজৰ এলেকাৰ এই দুখীয়া মানুহৰ ঘৰটো সম্পূৰ্ণ হোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ সবৰে দায়িত্ব আছে গতিকে তেওঁলোকে চাব এইটো অলপমান ৰেকৰ্ডটো চাই পেলাই এবাৰ যদি আকৌ সেইটো কৰি দি দিয়ে তেতিয়া থানায়ো যদি কেতিয়াবা যাই পেলাই চাই মানে গাঁওবোৰত যদি কেতিয়াবা চাই আৰু গাঁওখনৰ সভাপতি সম্পাদক তেওঁলোকে যদি অলপ চাই থাকে ঘৰখন বনোৱাটো আমাৰ তমুকৰ ঘৰটো কি হ'ল বা বুলি কেতিয়াবা যাই যদি খবৰ লয় মই ভাবো কোনো দুখীয়া মানুহৰ ঘৰ বনোৱাৰ ক্ষেত্ৰত কোনো অসুবিধা নহয় নহলে বহুত ডাঙৰ অসুবিধা আছে কিয় ডাঙৰ অসুবিধা আছে কেতিয়াও চিমেণ্ট কিনি পোৱা নাই চিমেণ্টৰ দাম কোনটো চিমেণ্ট কি একোই নাজানে বালা পাথৰ দাম দৰ কৰি পোৱাই নাই যে এক থালা বালাত কি টকা লাগে চেন গ্ৰেভেলৰ কিমান টকা লাগে কিনি পোৱা নাই ইটা এক ট্ৰাক ইটা না এটা ইটা না এক টেলা ইটাৰ দাম কি নাজানে বেচৰা এইটো নাজানাটো বাদ দিয়ক কি জানি ভিডিঅ'ই নাজানি হয় না ভিডিঅ' নাজানে কি জানি যদিহে নিজৰ ঘৰ বনোৱা যদি থকা নাই নিজৰ যদি ঘৰ বনোৱা নাই এতিয়ালৈকে এতিয়া দেখা ল'ৰা গতিকে ভিডিঅ' নাজানিব পাৰে যে ঘৰ এখন বনাওঁতে যিখিনি চিমেণ্ট লাগে যিখিনি বালা লাগে যিখিনি পাথৰ লাগে যিখিনি ৰড লাগে এইবিলাকৰ দাম দৰ কিমান আৰু মিস্ত্ৰীয়ে কি হিচাপে কেই টকা লয় এই গোটেই বস্তুটো গাঁৱত জানা মানুহবিলাকে আমাৰ দুখীয়া মানুহক সহায় কৰি দিব লাগিব ঠিক কৰি দিয়ক কোনোবা মিস্ত্ৰী চান্সতে চান্স এই ভাই মোক ইমান হাজাৰ লাগিব তোৰ ঘৰ মই দুদিনতে ওলাই দিম আৰু খাই বৈ সঁচা বুলি ভাবিব ল ভাই তেতিয়াহ'লে মোক এখন নালাগে ঘৰ হ'লেই হ'ল লাষ্টত যাই মিস্ত্ৰী ফুট টাইম নাই মোৰ অমুকৰ বোলে অমুক দিনাই ওলাই দিব লাগে ডাঙৰ মানুহৰ ঘৰ তাৰপিছত ঘৰেই নহ'ব ঠিক আছে বুজি পাইছে নাই আৰু কিবা বাকী আছে বুজিবলৈ নাই যিসকলে ঘৰ পোৱা নাই তেওঁলোকে আকৌ এপ্লাই কৰিব পাৰিব আৰু তেতিয়াই ক'লে আমাৰ যিসকল কি সেৱিকা আছিলে জীৱিকা আমাৰ জীৱিকা বাইদেৱে কি জানি বেছি না ল'ৰাও থাকে জীৱিকাখিনি ছোৱালী তেওঁলোকে নিজৰ ওচৰৰ গাঁৱত কৈছে মানে নিজৰ গাঁৱতো মুখ্যমন্ত্ৰী কোৱা নাই নিজৰ গাঁৱলৈ নোহোৱাটোও দিব পাৰে এইকাৰণে উল্টা পাল্টা ওচৰৰ গাঁওবিলাকত যাই পালে বাকী গাঁওবিলাকত যাই পালে কোন দুখীয়া মানুহৰ ঘৰ তালিকাত নাই আৰু তেওঁৰ ঘৰ সঁচাকৈ পাবলৈ যে যোগ্য ইয়াৰ ফটো তুলি পালে দি দিব লাগে ঠিক আছে তাতেও যদি থাকি যায় ব্যক্তিগতভাৱে মই প্ৰধানমন্ত্ৰী আৱাস যোজনাটো নাপালো অথচ মোৰ পাকা ঘৰ নাই আৰু মোৰ ঘৰ এইটো বুলি ফটো ছাপাই পালে দি দিব লাগে নিজৰ ফটো কৈছে আকৌ এনেকুৱা সেলফি তুলি এনেই হোৱাটছএপত দিলে নহ'ব সেলফিৰ কথাটো কোৱা নাই
ঠিক আছে ফটো ঘৰৰ ফটো নহলে নিজৰ ফটো বুলি ক'লে ঘৰৰ লগত সেলফি লগাই থাকিব আকৌ ঘৰটোৱে পাকা ঘৰ না কাঁচা ঘৰ মানুহে গম নাপাব তো ঠিক আছে দীঘলীয়া আৰু বক্তব্য ৰাখিব খোজা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই চব কৈছে মাত্ৰ মই লোকেল বিধায়ক স্থানীয় বিধায়ক হিচাপে মোৰ এটাই অনুৰোধ আমাৰ ভেলগাঁও ব্লকৰ সকলো আমাৰ যিমানখিনি হিতাধিকাৰী আছে আপোনালোকে ধুনীয়াকৈ সেই কামটো কৰি লওক কিবা থাকিলে আমাক জনাব গোটেই অফিচৰ মানুহ সহায় কৰিব ডিচিডিচিৰ টিচিচিৰ মানুহখিনিয়ে সহায় কৰিব আৰু কোনোবা যদি আপোনালোকক মিছলেট কৰিব খোজে ভুল পথে পৰিচালিত কৰিব খোজে টকা পইচা খুজি ঠিকা লোৱাৰ নামত তোমালোকক বঞ্চিত কৰিব খোজে এইটো কমপ্লেইন দি দিলে হ'ল এনেতো মানে কিবা দি দিলে হয়ে যাব মোবাইলত নহলেও আমাকো কমপ্লেইন দিব পাৰিব আমি বিষয়াসকলক কৈ ফালে বিহিত ব্যৱস্থা লোৱা ঠিক আছে এইটো হ'ব তো শুভেচ্ছা থাকিল সকলোলৈ এইখিনি হোৱাৰ পিছত অকল চৰকাৰী মানে সুযোগ সুবিধাবিলাক মাত্ৰ বাদ চাই থাকিব নালাগে নিজে নিজে জীৱন সংগ্ৰামত এতিয়া নামি পৰিব লাগে থাকিবলৈ ঘৰ হ'ল খাবলৈ আধা মাহৰ খাবলৈ পালে বিভিন্ন পঢ়া শুনাৰ পৰা আৰম্ভ কৰি পানীৰ পৰা আৰম্ভ কৰি গেছৰ পৰা আৰম্ভ কৰি চৰকাৰৰ পৰা সহায় পালে বেমাৰ আজাৰতো বাকী কাম কৰি পালে পইচা উপাৰ্জন কৰক নিজে নিজে মহাজন হ'বলৈ চেষ্টা কৰক আৰু যাহাতে আপোনালোকৰ ভৱিষ্যত ল'ৰা ছোৱালী কোনেও দুখীয়া বুলি এনেকুৱা ধৰণৰ মানে তাচিল্য কৰিব নোৱাৰে ঠগাব নোৱাৰে এই কথাটো আমি সবেই ভাবিব লাগে সবে আগবাঢ়িবৰ কাৰণে নিজৰ চেষ্টা থাকিব লাগিব নিজে চেষ্টা নাথাকিলে আজি ঘৰ পোৱাৰ পিছত ল'ৰা ছোৱালীক আৰু ঘৰ লাগিব আমাৰতো এতিয়া এনেকুৱাই হয় আমাৰ দুখীয়াৰ বস্তু দি দিও আজি নাটনি হৈ থাকে শেষ হৈ থাকে কাৰণ কিয় নতুন নতুন দুখীয়াৰ জন্ম হয় নতুন দুখীয়া কেনেকৈ জন্ম হয় আজি মই এমএলএ ভাষণ দি আছো স্পিকাৰ হৈছো ভাষণ দি আছো মইতো মহাজন হয় না নহয় কিন্তু মই ৩-৪টা ল'ৰা ছোৱালী এতিয়া মই এমএলএ শেষ ৰিটায়াৰ হাৰি থাকিলো এমএলএ আৰু ল'ৰা ছোৱালী বিয়া হোৱাৰ পিছত বেলেগ হৈ গ'ল এটা মোৰ দৰমাহী দি সেই ৰজা আছিলে মোৰ ঘৰতে সেই আচল আছিলে এটা মোৰ পৰা বেলেগ হৈ যোৱাৰ পিছত বোৱাৰী আৰু ই থাকোঁতে মই আৰু তাক কিবা এটা দিম নেকি মোৰ পেঞ্চনৰ পইচা তো সি BPL হৈ গ'ল আকৌ এমএলএ পুতেক হ'লেও তাকো এতিয়া আৱাস যোজনা লাগে ৰেচন কাৰ্ড লাগে হা অটল অমৃত যোজনা লাগে আয়ুষ্মান কাৰ্ড লাগে মানে উজ্জ্বলা আঁচনি লাগে ঘৰতে দুখীয়াৰ সুবিধা এজন এমএলএৰ পুত্ৰক লাগা হৈ গ'ল কিহৰ কাৰণে স্বভাৱ যদি ভাল হয় তেতিয়াতো মানুহে কেতিয়াও আজিৰ দিনটোত খাব নোপোৱাকৈ নাথাকে গতিকে স্বভাৱে অভাৱ এই শব্দবিলাক জ্ঞানী মানুহবিলাকে এনে কৈ যোৱা নাই সেইকাৰণে আমাৰ স্বভাৱ আমি সংস্কাৰ কৰি আমি যি হলো আমাৰ পিছত আমাৰ ভৱিষ্যত প্ৰজন্ম যাহাতে কোনেও দুখীয়া নহয় বৰঞ্চ আনক মাতি আনি এসাঁজ খুৱাব পৰা হয় এইটো আমি কৰি যাম বুলি আমি সবে ভাবি লৈ কাম কৰিব লাগে ঠিক আছে আৰু মই ভাবো আপোনালোকে সবে পাৰিব আৰু এই ঘৰটো হোৱাৰ পিছত মোক মাতিব মাছ মাংসটো ময়ে লগত লৈ যাম এসাঁজ আপোনালোকৰ লগত খাম হ'ব যাৰে ঘৰ হয় মাতক মাছ মাংস সব লৈ যাম আৰু আপোনালোকৰ ঘৰত আপোনালোকৰ লগত বহি পালে এসাঁজ খাম মই আজি কথা দিছো হ'ব ঠিক আছে তো শুভেচ্ছা থাকিল ধন্যবাদ